Hey guys, welcome to my channel. Our part 1 dekhisile ami Garden of Keeps or asilo aru etia time hoi gol lunchor. So ami sob ghorar pora banaiso nai loi hisilo. So etia ami pine tayari kori asu aru pati aniba pahorilu. Sob bostu mane pahoriye goisu karon iman joldi ulaisu ami rati 3টা বজাত হওয়া কথা আছিল আহিছো কেটা জানেনে ৰাতিপুৱা 5টা বজা ন 5টা বজাত আহিছো ভাবক আমাৰ লেটৰ সীমা এতিয়া আৰু ভাত সাত খাই লকন বহুত বেছি ভুক লাগিছে আৰু তাতে ফুৰি কাৰণে তো পুৰা এনাৰ্জি মোৰ লস হৈ গৈছে মই এতিয়া বহি আছো আৰু পাপা হাতে বিনা ৰেডি কৰি আছে সো বলো কিবা এটা খাইলো আৰু কি আনিছো আপোনালোকক দেখাই আছো এইপিনে মাহতে ভাত বাঢ়ি আছে পুৰা বস্তু যোগাৰ লৈ আহিছিল বস্তু পৰিছে নেকি নাই একো পৰা নাই কাৰণ ফুল সেফটি পুৰা কুকাৰে উঠাই লৈ আহিছো এইটো চাগ আমাৰ পনীৰৰ সবজি পুৰা ইয়ামি হৈ আছে আৰু এপিনে ভাত আৰু কি আছে মা আৰু কি আনিছা মাংস চিকেন দেখা দিয়া কিলোৱা আৰু পাপা হেপিনে সালাডৰ যোগাৰ কৰি আছে মই আৰু কি কৰিম মই থোৰা কাটি আছো মাংস সাক গ্ৰেভি তো খাবাৰো পুৰা ভুক লাগি গৈছে গুন্ধাও কি জলদি কৰা এপিনে আমাৰ সালাড কাটি আছে ভাত অলপ পানী কম দিছে দেখোন ধৰ না দিয়া মা খানা দে ৰো হাজার টাকা এটা ভুট্টাই বলে 50 টাকা আর তে লাল শাক যাবি 35 টাকা লাগবে হই যাব ভাত লাগি দিলাম এজনৰ ভাত সাইডত দিব পনিৰটো সাইডত দিব লাগে এটো মাজত মাংস লব নহয় আৰু একদম হাততে লৈ খোৱা ষ্টাৰ্ট কৰিলো দিয়ক উপায়টো নাই বহা জায়গা মানে একো পাতিও নানিলো আৰু ইমান বেছি ফগ মানে ইমান বেছি কুঁৱলী আছিলে সব জায়গা ভিজা হৈ আছিলে কতো বহিবও নোৱাৰে আৰু ভাত খাই থকা সময়তে বৰষুণ আহা ষ্টাৰ্ট হৈ গল আৰু এতিয়া আমি গাড়ীৰ ভিতৰত ভাত খাব লাগিব ভাত খাই কেনে আপোনালোকক লগ পাই আছো ৰব আৰু নেক্সট আমি আহি পালো নখ খালিকাই ফলস আৰু বলক যাও আৰু কি দেখা নাপাও নাজানো কাৰণ বহুত বেছি ফগ আৰু ইয়াৰ টিকেট আছিলে পাৰ পাৰসন 50k আৰু গাড়ী আছিলে 30 rupees বলক এটা ধুনিয়া সুন্দৰ গ্ৰীনাৰী পৰিবেশ আৰু এতিয়া কোৱালিটি অকমান গৈছে দেখিব পাৰিছে এটা গ্ৰীনটো দেখা পাইছে নব গুটেই ফগেৰে ঢাকা আছিলে আৰু এপিনে সাক আই লাভ চেৰাপুঞ্জি আৰু এপিনে তেওঁৰ ফটো আৰু সাওক একো দেখাই নাপায় এইটো দেখিছেনে ফলটো মেন ফলটো হল এইটোৱে আৰু একো দেখা নাপায় অলপ টাইম ৰৈ চাও যদি ক্লিয়াৰ হয় দেখা পাব আৰু আপোনালোকেও আৰু মই আগতেও আহিছো ইয়াতে এবাৰ আৰু এবাৰ হল মোৰ সেকেন্ড টাইম যেতিয়া আমি এটা উলাও বহুত ধুনিয়া ভিউ পইণ্ট হয় কিন্তু বৰষুণৰ কাৰণে আৰু হেবোৰ সোৱা ভাল নহল আৰু 250 এটা এনে যোৱাৰ নিচিনা হল বলক আৰু এটা ইকো পাৰ্কত যাও চাওগে বৰষুণ আকৌ দিছে বৰষুণ কমেই দিয়ে হেনেকুৱাই চলি আছে ইয়াত সাদি কিনি উৎপাত আৰু চাহু খালু মই দেখাব নোৱাৰিলো মোবাইল চাৰ্জ দিলো আৰু মোবাইল চাৰ্জ নাছিলে আমাৰ পাৱাৰ বেংকো নাই বৰ্তমান আনিব লাগিব হে বলক দেখাম আৰু ইয়াতে শিলঙত পিয়ৰ দালচিনি পোৱা যায় সেইবাবে মাই ললেলে দালচিনি আৰু হলদিটো পুৰা মানে কি কোনো মেচিনত মৰা নহয় হাতে পিছা হয় হেপিনে লৈ ললে আৰু এইটো যাওক মেইন ফলটো ইমান ধুনিয়া দেখিছেনে আৰু কোৱালি লাহে ক্লিয়াৰ হৈ আছে আৰু ক্লিয়াৰ হলে আপোনালোক দেখা আছে ৰব গাইস আজি ইটো নখকালিকাই নামটো মুখতে নুফুটে মোৰ ইতিয়ালৈকে কিন্তু আজি ইয়াতে ইখিনিতে যে মানে 7 সিস্টাৰ টাই ভাইবস আহি গৈছে কাৰণ বৰষুণ বতৰো হয় আৰু চাৰিওফালে মানে পানীয়ে পৰি আছে পুৰা 7 সিস্টাৰ ভাইবস ইয়াতে আহিছে মই দেখাই আছো বেক কেমেৰাত দেখাই আছো চাওক ইমান ধুনিয়া ভিউ আহিছে চাওক এপিনে চাওক চাৰিওফালে পানী আৰু পানীটো এটা জিটো বেগ ও মাই গড একদম মানে গাখীৰ পৰি আছে যেন এইটো চাওক মই যিমান বাৰো জুম কৰি দেখাইছো আৰু পানীৰ মাতটো শুনিছেনে কিমান স্পীডত গৈ আছে
আৰু এতিয়া চাওক ভিউ পইণ্টটো 7 সিস্টাৰ বাপ লগা হৈছে পুৰা 9টা ভিউ পইণ্ট পিনে চাওক মানে ৱাটাৰফলটো চাওক মেইনলি কেমেৰাত কেপচাৰ হৈছে নে গম নাপাওঁ বাট এইকেইটা বহুত ধুনীয়াকৈ কেপচাৰ হৈছে আৰু গাইজ ইয়াৰ ৰাস্তাবোৰ বহুত বেছি সৰু আপোনালোকে দেখিছে আমি একদম চাইডেৰে গৈ আছোঁ আৰু সেইটো যিটো টাৰ্ণিং এটা পইণ্ট তাতে আমাৰ এক্সিডেণ্ট হ'ব লৈছিলে কিন্তু ভাল যে মানে গাড়ীখন মেঘালয়ৰ আছিলে তেওঁ মেনেজ কৰিলে চাইডেৰে কাটি দিলে নহ'বা আমাৰ গাড়ীত অকণমানৰ কাৰণে নালাগিলে আৰু ৰাস্তাবোৰ চাওক ইমান বেছি সৰু সৰু আৰু বলক এতিয়া নেক্সট আহি পালোঁ আমাৰ ইক' পাৰ্ক আৰু এইখনতো আহিছোঁ মই আগতে এইবাৰ আহিলোঁ ভিডিঅ' কৰিলোঁ চাওক আপোনালোকে আৰু ইয়াৰে এণ্ট্ৰি ফিজ হ'ল অনলি 20 rupees আৰু ইয়াতে গাড়ী পাৰ্কিঙৰো লয় 20 নে 30 এনেই কিবা লৈছিলে মই পাহৰিলোঁ আৰু ভিতৰত চাওক ইমান ধুনীয়া ভিউ পইণ্ট বলক এতিয়া যাওঁ আগলৈকে আৰু গাইজ আমি ইক' পাৰ্কত আহি পালোঁ আৰু আহি পাই প্ৰব্লেম এটা হ'ল প্ৰব্লেম মানে ষ্ট'ৰেজৰ প্ৰব্লেম মই ফোনটো চেঞ্জ কৰিম বুলি ভাবিও আছোঁ বহুত দিনৰ পৰা কৰিম বাৰু অতি সোনকালে নহ'ল তেতিয়ালৈকে আৰু এডজাষ্ট বলক এতিয়া ইক' পাৰ্কখনে দেখাওঁ আপোনালোকক বলক গাইজ আমি এতিয়া ইক' কেম্পৰ পৰা ওলাওঁ কাৰণ আমাৰ ইয়াতে 5:30 বাজিলে আৰু যিটো মেইন ভিউ পইণ্ট আমি ভালকৈ দেখা নাপালোঁ য'ত মানে আমি বুটা চুটা খাইছিলোঁ চ' এতিয়া ফগটো পূৰা নায়েই বুলি ক'ব পাৰি চ' সেইবাবে অলপ সোনকালে ওলাই যাওঁ চাগে ভিউ পইণ্টটো দেখাই পাওঁ যদি দেখা পাওঁ আপোনালোককো দেখাম আৰু ইয়াৰ পৰা ওলাওঁ আৰু বাকী কি কৰোঁ দেখাই থাকিম অলপ চলপ ক্লিপ দি থাকিম আপোনালোকক আৰু বলক ভাগৰ লাগি গৈছে পূৰা আৰু মানে গ্ৰীনাৰীটো চেৰাপুঞ্জী এইটোৱে ফগটো মেইন আৰু এই গ্ৰীনাৰীটো মেইন আৰু গাইজ চাওক 1 কাপ চাহত 30 টকাকৈ চ' গাইজ আহি পিনে একদম শুই দিছোঁ কাৰণ বহুত বেছি ভাগৰ লাগিছে আৰু মাতটো অলপ ভাঙা ভাঙা টাইপ হৈ গৈছে আৰু মানে গাটো ফিভাৰ ফিল হৈ আছে আৰু ৰাস্তাত কিয় নেদেখালোঁ বুলি ক'লে বহুত বেছি ফগ আছিলে আৰু ৰাস্তাত যে ইমান এক্সিডেণ্ট হৈছে আৰু প্লাছ মোৰ মোবাইলত চাৰ্জো নাছিলে বাৰু যিখিনি পাৰোঁ আপোনালোকক দেখাইছোঁ আৰু আজিতো এক্সিডেণ্ট বহুত বেছি এক্সিডেণ্ট দেখিলোঁ মানে ট্ৰাকৰ চ' সেয়ে সকলোৱে ভালকৈ গাড়ী চলাব লাগে আৰু চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰেই নাপাহৰিব চ' আকৌ লগ পাম আৰু এটা বহুত বেছি ধুনীয়া ভিডিঅ'ৰ সৈতে বাই আৰু ৰ'ব আহি পাওঁতে আমাৰ প্ৰায় এতিয়া 1:10 হৈছে ৰাতি চ' বাই